আমি এজাহার দাখিল কৰিছোঁ খুমটাইৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়া দেৱৰ বিৰুদ্ধে। মানে তেখেতৰ যোৱা 5 তাৰিখে এটা আমি টিভি আৰু বিভিন্ন প্ৰিণ্ট মিডিয়াৰ যোগে তেখেতৰ বক্তব্য এটা পাইছিলোঁ। এই বক্তব্যত উল্লেখ কৰিছে যে উজনি অসমত তেখেতসকলৰ কোনো অভাৱ নাই। উজনি অসমত চাহপাত আছে, পেট্ৰল আছে, কয়লা আছে আৰু উজনি অসমৰ ল'ৰাবিলাকক তেখেতসকলে খুৱাই আছে। তো এজন নিৰ্বাচিত বিধায়ক উজনি আৰু নামনি বা মধ্য অসম এনেকুৱা যদি পাৰ্থক্য ৰাখি কথাবোৰ কয়, এই কথাটো মানি ল'বলগীয়া কথাটো নহয়, এইটো এটা অবজেকশ্যনাল। আৰু তেখেত যেহেতু এটা দায়িত্ববান মানুহ আৰু বিধানসভাৰ সন্মানীয় সদস্য, তেখেতৰ কথাৰ এটা প্ৰতিক্ৰিয়াটো থাকিবই। এতিয়া উজনি ক'লে নামনিৰ কথাটো অৱশ্যম্ভাৱীভাৱে এইটো আহি যায়। তো আমি নামনি অসমৰ মানুহখিনি আমাৰ ওপৰত এই কথাটো কি প্ৰতিক্ৰিয়া কৰিব, আমি তাৰে বিষয়ে ইয়াত এটা এজাহাৰ দিছোঁ যে নামনি অসমে তেনেহ'লে অসমৰ কাৰণে কোনো প্ৰতিদান দিয়া নাই নেকি বা কোনো ধৰণৰ অসমৰ সাৰ্বিক উন্নয়নৰ ক্ষেত্ৰত কোনো কাম কৰা নাই নেকি। আজি চাওক, নামনি অসমৰ মহাৰাজা নৰনাৰায়ণে চিলাৰায়ে বিশ্ব মহাবীৰ চিলাৰায়দেৱে শংকৰদেৱক ইয়াত এটা নিৰাপদ আশ্ৰয় দিয়াৰ বাবে আজি অসমৰ কৃষ্টি সংস্কৃতি বৌদ্ধিক জগত আজি বিকশিত হৈছে। গোটেই অসমৰ সাংস্কৃতিক বান্ধনত আজি বান্ধি হৈছে। এইটো নামনি অসমৰ অৱদান নহয় নেকি? আজি কামাখ্যা মন্দিৰত চাওক, কামাখ্যা মন্দিৰ ভাঙি দিছে কালাপাহাৰে। এইটো পুনৰ নিৰ্মাণৰ কাৰণে আমাৰ মহাৰাজা আৰু বিশ্ব মহাবীৰ চিলাৰায়ে তাত যিটো অৱদান ৰাখিছে, যাৰ কাৰণে আজি কামাখ্যা মন্দিৰটো গোটেই ভাৰতবৰ্ষতে এটা বিখ্যাত মন্দিৰ হিচাপে আজি পূজিত হৈ আছে। তো এইবোৰ যদি বাদ দিয়া হয় তেনেহ'লে অসমৰ অস্তিত্বটো ক'ত থাকিব? আৰু অসমটো বৰ্তমান শান্তিৰ এটা অসমত আমি বসবাস কৰি আছোঁ। ইয়াত উজনি বা নামনি বা মধ্য অসম এইটো যদি আমি বিশ্লেষণ কৰোঁ বা এইটো যদি আমি বিভক্ত কৰাৰ চেষ্টা কৰোঁ, এইটো কি হ'ব? এইটো এটা মানে ভয়ংকৰ প্ৰতিক্ৰিয়া ৰাইজৰ মাজত হ'ব পাৰে। আৰু তাৰ কাৰণে কোনে দায়ী হ'ব? মৃণাল শইকীয়াদেৱে দায়ী হ'ব। তেখেতে এজন দায়িত্ববান ব্যক্তি, আৰু দায়িত্ববান এজন ব্যক্তিৰ দায়িত্ব থাকে, তেখেতৰ দায়িত্বৰ প্ৰতি যদি দায়বদ্ধতা নাথাকে তেনেহ'লে তেখেতৰ পৰা এনেকুৱা কথাবোৰ আশা কৰাটো আমি বৰ দুখ পাইছোঁ, আমি লাজ পাইছোঁ। আৰু তেখেতক আমি আপোনালোকৰ জৰিয়তে আমি গৰিহণাও দিছোঁ যে আগলৈ যাতে এনেকুৱা বিভেদকামী কথা বাৰ্তাবোৰ নকয়। এইখিনিৰ কাৰণে আজি আমি ইয়াত আহি এটা এজাহাৰ দাখিল কৰিছোঁ তেখেতৰ বিৰুদ্ধে। আৰু কিবা প্ৰশ্ন থাকিলে কওক, কিয় ক'ব। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ড'ৰ টু ড'ৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।